হে জিহুৱা তোমাৰ তুল্য কোনো নাই, তুমি মহান আৰু তোমাৰ নাম পৰাক্ৰম অপমন। হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব, কিয়নো সে তোমাৰে বাবে উপযুক্ত। কাৰণ জাতিবোৰৰ সকলো জানি লোকৰ মাজত, আৰু লোকৰ সকলো ৰাজ্য নোৱা, তোমাৰ তুল্য কোনো নাই। কিন্তু তেওঁৰ সম্পূৰ্ণকৈ বহু তুল্য আৰু নিৰকাও, মুকপ্তিবোৰৰ শিক্ষা লোৱা দুখৰ কাষ মাথোন। তৰ্চিছৰ পৰা শিল্পকাৰৰ আৰু সোণাৰীৰ হাতে কৰা পতাৰু পাৰো, উপজৰ পৰা সোণ তেওঁলোকে আনে। সেইবোৰৰ পৰিধান বস্ত্ৰ নীল আৰু বেমেনা বৰণীয়া, কৰে কৰা সেই আটাইবোৰ নিপুণ মানুহৰ তৰ্জ। কিন্তু জিহুৱাৰ সত্য ঈশ্বৰ, তেওঁ জীৱন্ত ঈশ্বৰ আৰু অনন্তকাল স্থায়ী ৰজা। তেওঁৰ ক্ৰোধত পৃথিৱী কঁপে আৰু জাতিবোৰে তেওঁৰ কোপ সহিব নোৱাৰে। তোমালোকে তেওঁলোকক এই কথা কোৱা, যি দেৱতাবোৰে আকাশ মণ্ডল স্বজন কৰা মেই। সেইবোৰ পৃথিৱীৰ পৰা আকাশ মণ্ডলৰ দৰৰ পৰা উৎসন্ন হ'ব। সাপটিলে পৃথিৱী সৃজন কৰিলে, নিজ দানে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ মণ্ডল বিস্তাৰ কৰিলে। লগালে আকাশ মণ্ডলৰ জল, সমূহৰ কোলাহল, আৰু তেওঁ পৃথিৱীৰ অন্তৰাগৰ পৰা ভাৱবোৰ তোলে। প্ৰতিজন মানুহ পশু তুলহৰ মুখৰ খনো, প্ৰতিজন খুৰাৰে আৰু পৰ্বা প্ৰতিমাৰ বৰাই লজ্জিত হয়। কাৰণ তাৰ হাতত থলা মূৰ্তিবোৰ মিছা, সেইবোৰৰ ভিতৰত কোনো নিষ্পাপ নাই। সেইবোৰ ভাৱ আৰু প্ৰবঞ্চনাৰ কলেলো